আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ। যিহেতু আপোনালোক যিসকল সমৰ্থ এডমিশ্যনৰ বাবে ৰৈ আছে বা যিসকলে সাধাৰণতে সমৰ্থ এডমিশ্যনত আজি যিহেতু আপোনালোকে জানে যে মেৰিট লিষ্ট ওলোৱা কথা আছিল বা ওলাবৰ বাবে আচলতে আপোনালোকে চাবৰ বাবে ৰৈ আছে, আৰু লগতে যিসকল BSc BComত এডমিশ্যন ল'ব তেওঁলোকে মেৰিট লিষ্টৰ যিহেতু ৱেইট কৰি আছে, গতিকে সেই মেৰিট লিষ্টটো আচলতে আপোনালোকে কেনেকৈ চাব পাৰিব তাৰ বিষয়ে আপোনালোকক আগতে এটা ভিডিঅ'ত মই ইতিমধ্যে জনাইছোঁ। তথাপিও এই ভিডিঅ'টিতো মই জনাব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে আপোনালোকৰ যি মেৰিট লিষ্ট সাধাৰণতে এতিয়ালৈকে অহা নাই, আৰু মেৰিট লিষ্ট যদিও আপোনালোকৰ আজি ডেটত অহা কথা আছে, এতিয়া কেতিয়াকৈ তেওঁলোকে পাব্লিছ কৰে সেইটো যিহেতু তেওঁলোকে তাত ডিটেইলছত উল্লেখ কৰা নাছিল বা ইমান এটা সময়ত উলিয়াম বুলি তেওঁলোকে সাধাৰণতে উল্লেখ কৰা নাছিল। গতিকে আপোনালোকৰ এই মেৰিট লিষ্টটোৰ বিষয়ে মই যেতিয়া চাইছিলোঁ সাধাৰণতে তাত মেৰিট লিষ্টৰ কোনো ধৰণৰ আপডেট মই দেখা নাছিলোঁ বা সাধাৰণতে মেৰিট লিষ্ট অহা নাই। এতিয়া এই মেৰিট লিষ্টবিলাক আপোনালোকক মই জনাই দিওঁ যে আপোনালোকে মেৰিট লিষ্টবিলাক বেলেগ ক'তো নাপায়, ডাইৰেক্ট সমৰ্থ যি পৰ্টেল আছে অৰ্থাৎ এডমিশ্যনৰ যিটো পৰ্টেলত আপোনালোকে এপ্লাই কৰিছিল সেই পৰ্টেলতে আপোনালোকে চাব লাগিব বা আপোনালোকে চাবলৈ পাব। যিহেতু সমগ্ৰ যিখিনি কাম এডমিশ্যনৰ সকলো কামবিলাক যিহেতু সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদিয়ে হৈ আছে বা আপোনালোকৰ সাধাৰণতে প্ৰত্যেকটো কামেই আচলতে সমৰ্থৰ থ্ৰুৱেদি হৈছে, গতিকে এই যি মেৰিট লিষ্ট সেই মেৰিট লিষ্টৰো যি সাধাৰণতে ওলোৱাৰ যিটো মেৰিট লিষ্ট সেই মেৰিট লিষ্টটো আচলতে ইয়াতে আপোনালোকৰ ওলাব। কিন্তু মই যেতিয়া চালোঁ অলপ আগতে মই আপোনালোকৰ চাইছিলোঁ, মই এতিয়াও আপোনালোকক বাৰু চাই দেখুৱাই দিম, ক'ত আপোনালোকে চাব সেইটো গম পাই যাব। কিন্তু তাৰ আগতে এই কথাখিনি যিহেতু ইম্পৰ্টেণ্ট আপোনালোকক জনাইছোঁ। বহুতে কমেণ্ট কৰি আছে মেৰিট লিষ্ট এতিয়ালৈকে ওলোৱা নাই এনেকৈ দেখাইছে। গতিকে মই তেওঁলোকক জনাওঁ যে মেৰিট লিষ্ট সঁচাকৈ ওলোৱা নাই, আৰু ওলোৱাৰ লগে লগে আপোনালোকে মোৰ থ্ৰুৱেদি ভিডিঅ'ত আপোনালোকে গমেই পাব বা আপোনালোকক মই অৱগত কৰিব বিচাৰিছোঁ। মই অথনিবা আচলতে ৰৈ আছিলোঁ এইবাবেই যে মেৰিট লিষ্টটো ওলাওক আৰু আপোনালোকক মই দেখুৱাই দিওঁ মেৰিট লিষ্টটো, কিন্তু ওলোৱা নাই। আৰু সাধাৰণতে আপোনালোকক ভাবিলোঁ জনাই দিওঁ, বহুতে ৱেইট কৰি আছে মেৰিট লিষ্টৰ কাৰণে। আৰু যিহেতু আপোনালোকে জানে যে কালি আৰু পৰহি এডমিশ্যনৰো ডেট দিয়া আছে, গতিকে আপোনালোকে যদি মেৰিট লিষ্ট নাপায় তেতিয়াহ'লে কেনেকৈ এডমিশ্যন ল'ব, সেইটো এটা আপোনালোকৰ হয়তো প্ৰশ্ন আহিব। গতিকে আপোনালোকে এইটো ভাবি থওক যে মেৰিট লিষ্ট ওলোৱাৰ পিছতহে আপোনালোকৰ যি এডমিশ্যন সেই এডমিশ্যনবিলাক হ'ব। গতিকে যি মেৰিট লিষ্টবিলাক সাধাৰণতে আপোনালোকে ইয়াত চাই থাকিব, হয়তো আহি যাব পাৰে, অকণমান দেৰিকৈ হয়তো হ'ব পাৰে, তেনেকুৱা হ'ব পাৰে, বৰ বেছি চিয়'ৰ নহয় যিহেতু একো আপডেট দিয়াই নাই। গতিকে আৰু যিখিনি মেৰিট লিষ্টৰ কথা আছিলে আজিয়ে যিহেতু দিয়া কথা আছিলে, গতিকে দিয়া নাই যিহেতু। আৰু এতিয়া আপোনালোকে চাব কেনেকৈ মেৰিট লিষ্ট। প্ৰথম কথা হৈছে আপোনালোকে ইয়াত সমৰ্থ পৰ্টেলত অহাৰ পাছত আপোনালোকে সমৰ্থ পৰ্টেলত থকা কাষত যিকেইটা 3টা ডট আছে বা 3টা আপোনালোকে ষ্টিক্স দেখা পাইছে, 3টা লাইন দেখা পাইছে, সেই 3টা লাইনতে আপোনালোকে ক্লিক কৰিব। আৰু ক্লিক কৰাৰ পিছত আপোনালোকে অতি সুন্দৰভাৱে দেখাব তলৰ ছাইডত বাওঁফালে আপোনালোকে দেখিব ভেকেঞ্চিজৰ ঠিক ওপৰত মেৰিট লিষ্ট বুলি আছে। চ' ভেকেঞ্চিজৰ ওপৰত যিটো মেৰিট লিষ্ট আছে তাতে ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছত সাধাৰণতে আপোনালোকে ইয়াতেই গোটেই মেৰিট লিষ্টৰ ক্লিক কৰাৰ পিছত আপোনালোকে অট'মেটিক দেখিবই আৰু ওপৰতে আহিব আপোনালোকৰ মেৰিট লিষ্টৰ সম্পূৰ্ণ ডিটেইলছখিনি। চ' মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ বাৰু। ইয়াত আপোনালোকে দেখা পাইছে এইটো হৈছে মেৰিট লিষ্টৰ যিটো পাৰ্ট, আৰু ইয়াত আপোনালোকে যেতিয়া ক্লিক কৰিব অট'মেটিকেলি আপোনালোকৰ ইয়াত সম্পূৰ্ণ ডিটেইলছখিনি তলত দেখিবলৈ পাব। ইয়াত ন' ৰিজাল্ট ফাউণ্ড দেখাই আছে এতিয়া, যিহেতু ইয়াত কোনো ধৰণৰ মেৰিট লিষ্ট পাব্লিছে কৰা নাই। আৰু যদি মই ইয়াত ক্লিকো কৰোঁ, ধৰক মই কিবা এটা ইউনিভাৰ্চিটি ক্লিক কৰিলোঁ, ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে ক্লিক কৰিলোঁ ধৰক, বা আপোনালোকৰ ইয়াত যদি মই কিবা এটা কলেজ ধৰি লওক কিবা এটা কলেজ দি দিছোঁ, আৰু এনেকৈ কলেজ এটা দিলোঁ, দিয়াৰ পিছতো আপোনালোকে যদি তলত চায় তেতিয়াহ'লে ইয়াত ন' ৰিজাল্ট ফাউণ্ড দেখাইছে, অৰ্থাৎ আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট অহাই নাই। আৰু সাধাৰণতে আপোনালোকৰ এই মেৰিট লিষ্টটো এনেকৈ আপোনালোকে চাব পাৰিব। যিহেতু মই মেৰিট লিষ্টৰ ওপৰত ভাবিছিলোঁ আজি যে অহাৰ পাছত আপোনালোকৰ কাৰণে জনাই দিওঁ, কিন্তু ভাবিলোঁ বহুতে যিহেতু মোক জনাই আছে, বহুতে কনফিউজিং হৈ আছে, চ' আপোনালোকক এইটোও জনাই দিওঁ। হয়তো এনেকুৱাও ভাবিব পাৰে যে চাবলৈ তেওঁলোকে জনা নাই বা ইয়াত দিব নিদিয়ে এনেকুৱা ধৰণৰ কনফিউজিং। চ' আপোনালোকক মই জনাই থৈছোঁ যে ইয়াতে দিব, আৰু আপোনালোকে ইয়াত চাই থাকিব, নিশ্চয় আপোনালোকে পাবলৈ সক্ষম হ'ব। যিটো আপডেট আহে মই আপোনালোকক জনামেই, আৰু গতিকে এইখিনি আপোনালোকক জনালোঁ এতিয়াৰ কাৰণে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবো কৰি দিব। লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব। যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।